কি কৰি আছা তোমালোকে? টিএলএম ব্যৱহাৰ কৰি যোগ বিহু শিকি আছো। টিএলএম ব্যৱহাৰ কৰি যোগ বিহু শিকি আছা? এইটো কি কি টিএলএম এইটো? এইটো ৰড এবেকাছ। এইটোৰ নাম কি? ৰড এবেকাছ। ৰড এবেকাছ। এইটো দি কি কৰে? যোগ বিহু শিকে। যোগ বিহু শিকে। এইটো দি কি যোগ কৰিব পাৰি? এইটো দি সঁচা? সঁচা। কেনেকে কৰি মোক এটা বুজাই দিয়াচোন। এইটো চাৰি। কিমান কিমান এইটো? চাৰি। চাৰি। আৰু ইয়াত দুই যোগ কৰিলে কিমান হ'ব? চাৰি আৰু দুই যোগ কৰিলে কিমান হ'ব? 1 2 3 4 5 6। এইটো দেখোন এটা ভাল বস্তু এটা, হয় নাই? এইটো দি যোগ শিকিব পাৰি, সৰু সৰু যোগবিলাক আমি ডাইৰেক্ট কৰিব পাৰি, হয় নাই? হয়। আৰু কৈছিলা বিহু শিকিব পাৰি বোলে, দেখাব পাৰিবা? দেখুৱাচোন চাওঁ। এইটো দ। দ কেনেকে হিচাপ কৰাচোন চাওঁ। 1 2 3 4 5 6 7 8 9 10। ইয়াত কিমানটা আছে? 10টা। 10টা আছে। তে 10টা কি বিয়োগ কেনেকে কৰিবা? কিমান কৰিবা? মই কৈছো 10ৰ পৰা 4 বিয়োগ কৰা। 4। তে কেনেকে দেখাবা? 1 2 3 4। সিফালে পাৰ কৰাই দিছা যে কেলে? কাৰণ ঘটাবলৈ। কাৰণ মানে বিয়োগ হলে কমি যায়, হয় নাই? বিয়োগ হলে কি হৈ যায়? কমি যায়। কমি যায়, সেইকাৰণে পাৰ কৰাই দিছা। এতিয়া যিমান কেইটা থাকি গ'ল এইটোৱে উত্তৰ হ'ব নেকি? কিমানটা থাকিলে কোৱা? 1 2 3 4 5 6টা। তাৰ মানে 10ৰ পৰা 4 গ'লে 6 থাকিব, হয় নাই? এইটোতো দেখোন ভাল বস্তু এটা। এইটো নামটো কি কৈছিলে আকৌ কৈ দিয়াচোন ধুনীয়াকে ডাঙৰকে। ৰড এবেকাছ। এইটোৰ নাম কি? ৰড এবেকাছ। ঠিক আছে। তোমালোকে কি কৰি আছা? আমি টিএলএমৰ সহায়ত স্থানীয় মান শিকি আছো। টিএলএমৰ সহায়ত স্থানীয় মান শিকিব পাৰি? ছাৰ। পাৰি নেকি? পাৰি নাই? ছাৰ। এইটো কি টিএলএমটোৰ নামটো কি? এবেকাছ। এইটোৰ নাম কি? এবেকাছ। এবেকাছ। এইটো দি কেনেকে শিকে মোক শিকাব পাৰিবা? ছাৰ। শিকাই দিয়াচোন চাওঁ। এইটো এককৰ ঘৰ। এইটো আমি ভাবি লৈছো কি এইটো এককৰ ঘৰ। এইটো দহকৰ ঘৰ। শতকৰ ঘৰ। আচ্ছা, এইকেইটা খুলি দিয়া তেতিয়া। ভাল বস্তু দেখোন। এককৰ ঘৰত কিমান সোমালে? এককৰ ঘৰত 2 সোমালে। এককৰ ঘৰত 2টা সোমালে মানে 2। ঠিক আছে, তাৰপাছত দহকৰ ঘৰত 1 সোমালে। এতিয়া সংখ্যাটো কিমান হ'ল? 2 10 1 10 2। 1 10 2 কিমান? 12। 1 10 2 12। এইটো দেখোন ভাল বস্তু। এককৰ ঘৰ, দহকৰ ঘৰ। 1 10 2। আচ্ছা, মই এটা যদি তোমাক সংখ্যা এটা বনাই দিওঁ, তুমি সংখ্যাটোৰ নাম ক'ব পাৰিবা নাই? মই ইয়াত এইটো দিলো আৰু ইয়াত এইটো দিলো। এতিয়া কোৱাচোন সংখ্যাটো কিমান বনিলে? 31। কেনেকে বুজাই দিয়াচোন। ইয়াত 1 2 3। ইয়াত 3 10 1। 3 10 1 কিমান? 31। এইটোৰ নামটো কি কৈছিলা আকৌ কৈ দিয়াচোন। এবেকাছ। এইটোৰ নামটো কি? এবেকাছ। এবেকাছ। ঠিক আছে, কৰি থাকা দেই। থেংক ইউ। তোমালোকে কি কৰি আছা? এইটো চাই আছো। কি এইটো? টিএলএম এইটো হয়নে? কি কি চাই আছা? ৰংবোৰ চাই আছো। ৰংবোৰ চাই আছা? মই দেখিছো তো বিভিন্ন ৰঙৰ বস্তু আছে তো। তুমি কি চাই আছা? দেখিবলৈ কেনেকুৱা এইটো চাই আছো। হয় নেকি? দেখিবলৈতো এইবিলাক বেলেগ বেলেগ দেখিছো মই। এইটো এনেকুৱা, এইটো এনেকুৱা। তুমি কি চাই আছা? এইটো দুভাগ কৰিলে কেনেকুৱা হয় এইটো চাই আছো। এইটো দুভাগ। এইটো ভাল বস্তু দেখোন। 2 ভাগ কৰা আছে। 2 ভাগ কৰিলে কেনেকাকে দেখি এইটো চাই আছা, হয়নে? তুমি কি কি ৰং দেখিছা ক'ব পাৰিবা? ৰঙা, কমলা ৰং, হালধীয়া, সেউজীয়া, নীলা, অননীয়া, ধুনীয়া, গুলপীয়া। তাৰপিছত দেখাত কেনেকুৱা কেনেকুৱা দেখিছা কোৱাচোন? এইটো 3 কোণীয়া, এইটো 6 কোণীয়া,
এইটো গোলৰ নিচিনা হয় নাই অঁ এইটো চাৰিকোণীয়া অঁ অঁ তুমি দেখাই দিয়াচোন কোনোবা এটা বস্তু দুই ভাগ কৰিলে সমানকৈ দুই ভাগ কৰিলে কেনেকুৱা কেনেকুৱা দেখা যায় এটা ওলাই দেখা দিয়কচোন এই গোলটো এই ঘূৰণীয়া বস্তু এটা দুই ভাগ কৰিলে কেনেকুৱা দেখা যাব কোৱাচোন ওলাই দেখাই দিয়া অঁ ঘূৰণীয়া বস্তুটো যদি আমি সমানে দুই ভাগ কৰোঁ তেতিয়া এনেকুৱা দেখা যায় হয় নাই তাৰপাছত এটা ত্ৰিভুজ এটা তিনিকোণীয়া বস্তু এটা যদি দুই ভাগ কৰোঁ কেনেকুৱা দেখা যাব অঁ ভালকৈ উঠাই দেখুওৱা অঁ গতিকে এইটো দি আমি বহুত বস্তু শিকিব পাৰি হয় নাই অঁ ঠিক আছে চাই থাকা তোমালোকে কৰি থাকা দেই থেংক ইউ